গাইজ এতিয়া বিয়াত যাবলৈ ওলাইছোঁ। বিয়া এখনত মোৰ কলিগছৰ মানে ককায়েকৰ বিয়া। একচুৱেলি তেওঁলোক মোৰ মাৰ ঘৰৰ ওচৰতে থাকে আৰু ঘৰটো, আৰু সেইটো কাৰণে মেবি মোৰ পাপাহঁতো যাব পাৰে আৰু মই যাম মোৰ কলিগছৰ লগত। তাকে ভাবিছোঁ অকণমান মেকআপ কৰি লওঁ। ডট এণ্ড কিৰ মইশ্চাৰাইজাৰ, যিবিলাকৰ অইলি স্কিন তেওঁলোকৰ কাৰণে। তেনেকুৱা একো নকৰোঁ, বহুত গৰম পৰিছে, সেইকাৰণে চিম্পল মেকআপে কৰি যাম। বেছিকৈ কিবা কিবি লগাই ল'লে গৰমত ভাল নালাগে। এইটো লৰিয়েলৰ ইনফেলিবল লাষ্টিং প্ৰাইমাৰ হয়, অকণমান সৰহকৈ লগাব লাগে এইটো। তাৰপিছত লৰিয়েলৰ ইনফেলিবলৰ মই ফাউণ্ডেশ্যন ল'ম। সেইখিনি মোৰ স্কিনৰ লগত একেবাৰে ধুনীয়াকৈ মিলি যায়। ইমান ধুনীয়াকৈ ব্লেণ্ড হয়, বহুত ভাল দেই ফাউণ্ডেশ্যনটো। বাৰটো মানে সৰহকৈ লগালে এনেকৈ গ্ল' দি থাকে, সেইকাৰণে ভাল আৰু। তাৰপিছত লৈছোঁ নাইকাৰ ব্লাছ, তাৰপিছত লৈছোঁ ইনচাইটৰ বানানা পাউডাৰ। তাৰপিছত মই মেকআপ আদি কনচিলাৰ লগোৱা নাই। এটা ব্ৰাউন শ্বেড এটা ওপৰত লগাই লওঁ। আপোনালোকক যদি অলপমান বেছি লাগে নহয়, তেতিয়াহ'লে আপোনালোকে আঙুলিৰে এনেকৈ অলপ ঘঁহি কমাই ল'ব পাৰে। অকণমান কিবা এটা গ্লিটাৰী তাৰপিছত লগাম মাস্কাৰা লৰিয়েলৰ। নাইকাৰ ছেটিং স্প্ৰে। মেকআপটো একদম লং লাষ্টিং থাকিব তেতিয়া। গাইজ গৰমত কি কৰিম কি নকৰিমকৈ মই একো চাই বান্ধি ল'লোঁ। ইমান গৰম মানে একো মন যোৱা নাই এতিয়া, আৰু ভাবিছিলোঁ কিবা এটা দীঘল কাণফুলি কিবা পিন্ধিম, কিন্তু ধৈৰ্য নাই সেইবিলাক কৰিবলৈ। এতিয়া মই সেইকাৰণে সৰু টপ এটাকে পিন্ধি গৈছোঁ। ইমান গৰমত গাইজ বৰ দিগদাৰ ন। বিয়া খাবলৈ মই ইমান বেয়া পাওঁ, কিন্তু উপায় নাই। কিছুমান বিয়া এটেণ্ড নকৰিলেও ভাল নালাগে, সেইকাৰণে। চ' এতিয়া দেখিছেনে মোৰ এইখিনি হেয়াৰ কেনেকৈ ওলাই আছে, কাৰ্লি হেয়াৰ। তো ইয়াক ছেট কৰিবলৈ কাৰণে মোৰ ওচৰত এটা বস্তু আছে, দেখাইছোঁ। এইটো হৈছে মক্সি বিউটিৰ হেয়াৰ ফিনিচিং ষ্টিক, আৰু এইটো যেতিয়া মই লগাই ল'ম নহয়, এই গোটেই হেয়াৰখিনি বহি যাব। চাব দেই, বুজিছে কিমান বঢ়িয়া। চাওক, যিবিলাকৰ বেবী হেয়াৰে দিগদাৰ কৰে তেওঁলোকে একদম উইদাউট এনি ডুৱেল থিংক আপোনালোকে আৰামছে ল'ব পাৰে। চাওক একদম বঢ়িয়া, ধুনীয়াকৈ ছেট হৈ যায়, বুজিলে। মই নিজকে এনেকৈয়ে ভাল পাওঁ, একদম ক্লিন। চ' চুলি সৰিছে, ভিজিবল হৈ গৈছে, আৰু যদি নহওক এয়া যিমানখিনি পাৰোঁ সিমানখিনি এনেকৈ ওলালোঁ আৰু। আকৌ গতিকে ভাল লাগিছে নাই জনাব মেকআপটো। এয়া গাইজ মই ৰেডি, চেণ্ডেলো পিন্ধিছোঁ। লুকটো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব। বাই।